নমস্কাৰ, মই মাদাৰ বৃদ্ধাবাসৰ পৰা ইয়াৰ সম্পাদিকা মনিকা। আমাৰ মাদাৰ বৃদ্ধাবাসখন হাতীগাঁও সিজুবাৰীত অৱস্থিত, আপোনালোক সকলোৱে জানে। আৰু আমাৰ মাজত ৭০গৰাকী ককা আইতা আছে। যিখিনি ককা আইতা আছে মোৰ লগতো কিছু সংখ্যক আছে, বাকীবোৰ বেছিভাগ অসুস্থ হয়, এলজাইমাৰ পেচেণ্ট, একেবাৰে ব্ৰেইন টু ব্ৰেইন পেচেণ্ট তেনেকুৱা আছে। গতিকে আমাৰ এই ৭০গৰাকী ককা আইতাক লৈ এই মাদাৰ বৃদ্ধাবাসখন আমি চলাই আছোঁ। আৰু ইয়াত চোৱা চিতা কৰাৰ কাৰণে বাইদেউ ইয়াত মোৰ ওচৰত আছে, এখেতসকল আছে। এওঁলোক দিনে নিশাই এওঁলোকে ইয়াতে থাকে। আমাৰ যিখিনি ককা আইতা অসুস্থ আছে বা ৰোগী আছে সকলোকে তেওঁলোকে শুশ্ৰূষা কৰে। আৰু আমি যিমান পাৰোঁ সদায় চেষ্টা কৰি আহিছোঁ তেওঁলোকক অতি যত্নৰে অতি মৰমেৰে ৰাখিবলৈ। আৰু আমাৰ ইয়াতে আপোনালোকে যদি মন হয় কেতিয়াবা বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে, মেৰিজ ডে পাতিব পাৰে বা অন্য কিবা যদি ধৰ্মীয় অনুষ্ঠান আপোনালোকে পাতিব বিচাৰে আমাৰ ইয়াত কৰিব পাৰে। সদায় আমাৰ এনেকুৱা অনুষ্ঠান পাতিলে আমাৰ ভাল লাগে, ককা আইতাসকলেও ভাল পায়। সঁচাকৈ খুব ভাল লাগিব যদি আপোনালোক আহে। সেয়ে আপুনি কৈ দিয়ক অলপ আমাৰ মোৰ ফালৰ পৰা মইতো হয়, নমস্কাৰ। আমাৰ মাদাৰ অল্ড এজ হোম আমাৰ সদায় কৰি দিলে, গতিকে আমি ইয়াতে ৭০গৰাকী ককা আইতা থাকোঁ। আমি সঁচাকৈ এইখন আমাৰ মাদাৰ বৃদ্ধাবাস নহয়, আমাৰ কাৰণে এইখন বৈকুণ্ঠপুৰী। আমি ৭০গৰাকী ককা আইতা বৈকুণ্ঠপুৰীতে বাস কৰি আছোঁ। গতিকে আপোনালোক ইয়ালৈ আহিলে হয়তো আমি নিশ্চয় আমাৰ ভাল লাগে, আমি আনন্দ পাওঁ যে আমাৰ ল'ৰা ছোৱালী আমাক নাচায়, আপোনালোককে আমি ল'ৰা ছোৱালী বুলি ভাবি আমাৰ নাতি নাতিনী বুলি ভাবি আপোনালোকৰ মৰম বিচাৰোঁ। আপোনালোকে মাদাৰ অল্ড এজ হোমলৈ আহিব। মাদাৰ অল্ড এজ হোমলৈ আহি আমাক আপোনালোকে পুত্ৰৰ মৰম, জীয়াৰীৰ মৰম, নাতি নাতিনীৰ মৰম দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। আপোনালোকে আহিলে আমাৰ ইয়াতে হাতীগাঁও সিজুবাৰীলৈকে আহিব। সিজুবাৰী চাৰিআলিটো পাৰ হ'লে আমাৰ এখন অল্ড এজ হোম মাদাৰ বৃদ্ধাবাসখন একেবাৰে ৰাস্তাতে লাগি আছে। একো অসুবিধা নাই, সিজুবাৰী ৰাস্তাটোৰে সোমালে আমাৰ আশ্ৰমখন পোৱা যায়। আৰু এটা মই লগতে ক'ব বিচাৰিছোঁ যে মাদাৰ বৃদ্ধাবাসৰ আমাৰ কোনো বেলেগ শাখা বা ব্ৰাঞ্চ নাই, আমাৰ এখনে হয়, ইয়াৰ হাতীগাঁও সিজুবাৰীতে আছে। বেলেগ হয়তো এনেকুৱা বহুত কথা ওলাইছে মাদাৰ বৃদ্ধাবাস আৰু বেলেগ বেলেগ জেগাত আছে বুলি, একচুৱেলি এইবোৰ মিছা কথা হয়। আমাৰ কোনো ধৰণৰ ব্ৰাঞ্চ নাই, পুনৰবাৰ কৈছোঁ আমাৰ মাদাৰ বৃদ্ধাবাস এখনে হয় গুৱাহাটীত, আৰু হাতীগাঁও সিজুবাৰীত আছে। আপোনালোক আহিলে আমি সঁচাকৈ ভাল পাম আৰু আমি সকলোৱে আনন্দ পাম আপোনালোকে যদি আপোনালোকৰ শুভ দিনবোৰ আমাৰ লগত আপোনালোকে চেলিব্ৰেট কৰিব বিচাৰে আহিব পাৰে। থেংক ইউ। আশীৰ্বাদ এটা দি দিয়া তুমি সকলোকে। হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি হৰিক মায়াক নিৰ্যান আপোনাৰ মহিমা গুণখিনি দেখোঁ বিজয় কৰা কৰিতা তোমাৰ মায়া হৰি কপট গুণক ধৰি মুহি আছে আমাক সমৰি বিচাৰিক মায়া স্বামী তোমাৰ স্বামী। আমি একেডাল দোলেৰে বান্ধ খাই আমি আমাৰ পৰিচালক মহিলাই আৰু দাসক আমি একত্ৰিত হৈ একেডাল দোলেৰে বান্ধ খাই আশ্ৰম আমি বসবাস কৰি আছোঁ। আমাৰ কোনো আপাঙৰ স্থিতি নহয়, প্ৰভু কিন্তু সুৰক্ষা নিৰামৰ যোগে নিৰাপদে আমাক কুশল ৰাখি আশ্ৰমভাগ যাতে সুস্থ হৈ থাকে তাৰ কাৰণে ভগৱন্তই তেওঁ কৃপা কৰক। হৰি ৰাম কুশলৰ অৰ্থে হৰি বোলা হৰি বোলা।